বৰ্তমান শিৱসাগৰত মিয়াকেন্দ্ৰিক এক বিতৰ্ক চলি আছে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ জেঙনিকটীয়া অঞ্চলৰ বাসিন্দা কিবা বাঘসেনা নামৰ সংগঠন চলাইছে ইউনুছ তামুলীয়ে এই দুদিনৰ আগত ক'লে যে জেঙনিকটীয়ালে 8 ফেব্ৰুৱাৰীত 10 বজাত 100 মিয়া আনিব কিবা কামত লগাব এতিয়া এই কথাটো লৈ এক বিতৰ্কৰ সৃষ্টি হৈছে মই জেঙনিকটীয়া অঞ্চলৰ এগৰাকী বাসিন্দা হিচাপে জেঙনিকটীয়া অঞ্চলৰ 2 নম্বৰ ৱাৰ্ডৰ এগৰাকী বাসিন্দা হিচাপে ক'ব বিচাৰোঁ যে জেঙনিকটীয়াত মিয়া ৰাখিবৰ কাৰণে আমি ইয়াত ফেক্টৰী খুলি থোৱা নাই যে বহিৰাগত বাংলাদেশীৰ চৰণীয়া পথাৰ এই ঐতিহাসিক জেঙনিকটীয়া অঞ্চল নহয় জেঙনিকটীয়া অঞ্চলত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰথম ডক্টৰেট মহিদুল ইছলাম বৰাৰ জন্মস্থান ইয়াত খিলঞ্জীয়া মুছলমান বৰা হাজৰিকা শইকীয়া বিভিন্ন ধৰণৰ লোকে ইয়াত আহোম যুগৰ পৰা বসবাস কৰি আছে ইয়াত সমন্বয়ৰ মিলনভূমি ঐতিহাসিক জেঙনিকটীয়া ইয়াত বাংলাদেশী ৰখাৰ জেগা নহয় ইয়াত বাংলাদেশী কেন্দ্ৰস্থল নহয় সেয়েহে যদি কৈছে ইউনুছ তামুলীয়ে 8 ফেব্ৰুৱাৰীত আনিম বুলি কৈছে 10 ফেব্ৰুৱাৰী যেতিয়াই নানক সেইটো ইউনুছ তামুলী সম্পূৰ্ণ ব্যক্তিগত বক্তব্য ইয়াত জেঙনিকটীয়াৰ ৰাইজ বা জেঙনিকটীয়াৰ সমাজ ব্যৱস্থা বা মছজিদ কমিটি বা যুৱ সমাজৰ বক্তব্য নহয় মই এই কথাষাৰ সম্পূৰ্ণভাৱে জানো জেঙনিকটীয়াৰ সকলোৰে লগত কথা পাতিছোঁ যে মই জেঙনিকটীয়াৰ ৰাইজৰ পৰা প্ৰতিনিধিত্ব কৰি এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ সকলো শ্ৰেণীৰ লোকক হিন্দু মুছলমান খ্ৰীষ্টিয়ান আৰু সকলো জাতি ধৰ্মৰ লগত আমি হামিল মিলেৰে আছোঁ আৰু সমন্বয় সম্প্ৰীতিৰে ঐতিহাসিক শিৱসাগৰ লোকে বসবাস কৰি আছে এইটো এটা কথা মানুহৰ মনত ওলাইছে যে খিলঞ্জীয়া মুছলমানৰ নাম বহুতো কৰ্তন কৰিছে আমি খুব প্ৰকাশ কৰিছোঁ আমি অসম চৰকাৰ নিৰ্বাচন আয়োগৰ ওপৰত খুব প্ৰকাশ কৰিছোঁ কিন্তু এটা কথা যে যিটো তামুলীয়ে যিটো কথা কৈছে সম্পূৰ্ণ ব্যক্তিগতভাৱে ব্যক্তিগত অভিমত ব্যক্ত কৰিছে এইটো জেঙনিকটীয়াৰ লগত কোনো সম্পৰ্ক নাই এইটো ভুল বুজিব নালাগে যে আমি হাতাম পুৰুষীয়া ঐক্য সম্প্ৰতি কোনো কাৰণতে বিনষ্ট হ'বলৈ নিদিওঁ এইটো তামুলীয়ে আহক যোনে আহক জেঙনিকটীয়াত আমি মিয়াৰ কেন্দ্ৰস্থল কেতিয়াও হ'বলৈ নিদিওঁ অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ